যোৰহাটৰ মহবন্ধা পথাৰত 50 লক্ষ ভকতক আদৰিবলৈ সাজু আদৰণি সমিতি। দৈনিক 2 লাখকৈ প্ৰতিনিধিক যোগান ধৰিব পৰাকৈ খাদ্য সম্ভাৰ মজুত থাকিব কেন্দ্ৰীয় ভঁৰালত। একেলগে 500 ৰান্ধনীয়ে 100 চৌকাত প্ৰস্তুত কৰিব খাদ্য। একেলগে 10,000 ভকত বৈষ্ণৱে গ্ৰহণ কৰিব পাৰিব আহাৰ। মাত্ৰ 2 দিনৰ পাছতে যোৰহাটৰ মহবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা 94 সংখ্যক বাৰ্ষিক অধিৱেশনখনি সফল কৰি তুলিবলৈ আদৰণি সমিতিৰ লগতে প্ৰতিখন উপসমিতিয়ে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰা পৰিলক্ষিত হৈছে। অধিৱেশনত প্ৰকাশ পাব বৈকুণ্ঠ কুসুম শীৰ্ষক প্ৰায় 700 পৃষ্ঠাৰ এখন স্মৃতি গ্ৰন্থ। অধিৱেশনৰ প্ৰথম দিনটোতে উন্মোচন হ'ব লগা স্মৃতি গ্ৰন্থখনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে। ইফালে অধিৱেশনস্থলীত কেন্দ্ৰীয় ভঁৰাল নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। অধিৱেশনৰ আটাইকেইদিন দৈনিক 2 লাখকৈ প্ৰতিনিধিক যোগান ধৰিব পৰাকৈ খাদ্য সম্ভাৰ কেন্দ্ৰীয় ভঁৰালত মজুত থাকিব। দৈনিক লক্ষাধিক ভকত বৈষ্ণৱক আপ্যায়নৰ বাবে নিৰ্মাণ কৰা হৈছে বিশাল ভোজনালয়, য'ত 10,000 ভকত বৈষ্ণৱ একেলগে বহি আহাৰ গ্ৰহণ কৰিব পাৰিব। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন AN লাইভ। কৃষ্ণ জয়গুৰু সংঘ শ্ৰীমন্ত শংকৰ হৰিভকতৰ জনাজান কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰমগুৰু গুৰুৰ আশীষ আমি শিৰত লৈ আমি এবাৰ যোৰহাটবাসীয়ে 94 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি আমি যোৰহাটলৈ আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু এই ভাগ আমন্ত্ৰণ কৰি আনি ভোজনালয় আৰু ৰন্ধনশালৰ আমাৰ দায়িত্ব আমাক দিলে আৰু ভকতসকলৰ যি দায়িত্ব দিলে সেই দায়িত্ব আমি পালন কৰিবলৈ চেষ্টা কৰিছোঁ। সেয়েহে আমি 200 চৌকা আমি বনোৱা হ'ল আৰু 500 বা 600 ৰান্ধনীয়ে ৰন্ধন কৰিব আৰু 10,000 ভকতে একেলগে বহি সিদ্ধ অন্ন গ্ৰহণ কৰিব পাৰিব। সেয়েহে আমি গোটেই অসমৰ গোটেই ভকত বা সকলক আমি নিমন্ত্ৰণ জনাইছোঁ যে বাপসকলে আহি এদিন এই বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এৰালতলী পথাৰৰ মৌবন্ধাত আহি এসাঁজ সিদ্ধ অন্ন গ্ৰহণ কৰিবৰ কাৰণে আমি সকলোকে সেৱা জনাই নিমন্ত্ৰণ জনালোঁ। কৃষ্ণ। আপোনালোকে জানি সুখী হ'ব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন এই বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এৰালতলীত আমাৰ 6 ফেব্ৰুৱাৰী তাৰিখে আমাৰ বৈকুণ্ঠ কুসুম নামৰ এখন স্মৃতিগ্ৰন্থ পৃষ্ঠা কলেবৰ 612 পৃষ্ঠা আৰু লগতে ইয়াৰ সংখ্যা 12,000 আৰু এই 6 তাৰিখে ঠিক 11 বজাৰ লগে লগে অসম কৃষি বিশ্ববিদ্যালয়ৰ বৰ্তমান সন্মানীয় উপাচাৰ্য মাননীয় ডক্টৰ বিদ্যুৎচৰণ ডেকাদেৱে উন্মোচন কৰিব আৰু ইতিমধ্যে আমাৰ সম্পাদনাৰ কাম আমি ইতিমধ্যে 3 তাৰিখেই
2 তাৰিখেই সম্পাদনা কৰি আমি ইতিমধ্যে ছপাৰ বাবে এৰি দিয়া হৈছে, ছপা কৰি আছে আৰু 5 তাৰিখে আমি ল'ম আৰু 6 তাৰিখে উন্মোচন হ'ব। আৰু আমি আমাৰ এই সমিতিখনত জড়িত প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ কাষতে আছে উপদেষ্টা খগেশ্বৰ বৰা বাবজনা, এই এনেধৰণে সকলোৱে সমিল মিলেৰে আমি স্মৃতিগ্ৰন্থখন প্ৰস্তুত কৰা হ'ল। যথেষ্ট লেখা আহিছে, ইমান সঁহাৰি পাইছোঁ, সঁচাকৈ ভাল লাগিছে। কিন্তু কিছু লেখা কৰ্তন কৰিবলগীয়া হৈছে আৰু আমাৰ কিছু নীতি নিৰ্দেশনা আছে মূলৰ, সেই ভিত্তিত কটা হৈছে। তথাপি আমি এইটো কথা আগতীয়াকৈ কোৱাৰ কথা নহয় যদিও আমি প্ৰচাৰ প্ৰসাৰ হ'বও লাগে আৰু আগতীয়াকৈ জনাই থ'লে আমাৰ হয়তো স্মৃতিগ্ৰন্থ সমিতিখনলৈ দোষ নাহিব বুলি ভাবিছোঁ আৰু কোনেও যাতে অপৰাধ নধৰে তাৰ বাবে আমি সকলোকে কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। আৰু এইকেইদিন আপোনালোকো আহিব, আমাৰ স্মৃতিগ্ৰন্থৰ উন্মোচন থলীৰ প্ৰচাৰ প্ৰসাৰ কৰিব, তেতিয়া আমি কৃতাৰ্থ হ'ম। আৰু আপোনালোকৰ আজি আমি এনেই চাবলৈ আহিছোঁ পৰিস্থিতিটো কেনেকুৱা হৈছে, আপোনালোক যে এনেকৈ বাতৰি সংগ্ৰহ কৰিবলৈ আহিছে তাৰ বাবে আপোনালোকক গুৰুজনে কৃপা কৰক। আমাৰ প্ৰায় 21 টন চাউল আহি গ'ল আজিলৈকে। চব্জি প্ৰায় আপোনালোকে দেখিছে 2000 নহয়, এইটো প্ৰায় 10 টন আহি গ'ল। চব্জি 10 টন আহি গ'ল, আলু 2 টন আহি গ'ল, নিমখ 2 টন আহি গ'ল, মিঠাতেল প্ৰায় 1 টন মিঠাতেল আহি গ'ল। তাৰপিছত 4 লাখ আমাৰ ডিছ আহিল, 4 লাখ গিলাচ আহিল, 4 লাখ চাহ খোৱা কাপ আহিল, 1 লাখ পিঠা লাড়ু ইতিমধ্যে আমাৰ ষ্টকত আহি গ'ল। আপুনি দেখিছে পিছফালে আছে মোৰ 25খন ভাত আৰু চব্জি দোৱাৰ ঠেলা, আৰু তাৰপিছতে আৰু এখন ঠেলা চেম্পল হিচাপে ৰাখিছোঁ আমি, এই হালধীয়া কালাৰ, সেইখনত দাইল যাব। এবাৰত প্ৰায় 200 মানুহৰ দাইল তাত যাব, তেনেকুৱা থাকিব 25খন, আৰু ভাত আৰু চব্জিৰ ঠেলা থাকিব 30খন। আমাৰ ভঁৰালত মুঠতে কিমান মানে বস্তু মজুত থাকিব? মই আপোনাক প্ৰথম বাক্যটোৱে কৈছিলোঁ যে 2 লাখ মানুহৰ খাদ্য সম্ভাৰ, যিটো ইন জেনেৰেল মই কৈছোঁ, খাদ্য বস্তুখিনি আমি 4 দিনৰ কাৰণে 24 hours সেই ষ্টকটো মেইনটেইন কৰি চলিব লাগিব, যাতে কোনো অভাৱ নহয়, খোৱা সামগ্ৰীৰ যাতে কোনো অভাৱ নহয়। ভোজনালয়ত কিমান মানুহ? ভোজনালয়ত আমাৰ একজেক্ট ফিগাৰটো ক'ম, মই ভুল ডাটা দিটো লাভ নাই। একজেক্ট ফিগাৰ আমাৰ আছে, ছিটিং কেপাচিটি হ'ব 9600 মানুহ আছে। 10,000 মানুহে একেলগে খাব পাৰিব। এটা বেটছত 10,000 মানুহে খাব নোৱাৰে, কিন্তু 5000 এটা ছেগমেণ্টত খাই থাকিব আৰু ইটো ছেগমেণ্ট আমি ৰেডি কৰি থাকিম, পাত পটুৱা উঠাই আকৌ ফ্ৰেছ পাত পটুৱা দি দিম, মানে যাতে কণ্টিনিউটিটো হৈ থাকে, ব্ৰেক নহয়। গতিকে 10,000কৈ খাই থাকিব আমাৰ। আমি দিনটোৰ ভিতৰত হয়তো আমি 8টা ট্ৰিপ খাব পাৰিম, 80,000 বা 90,000 মানুহক আমি খুৱাব পাৰিম এটা মিলত, এবাৰ আহাৰত দেই। তেনেকৈ ৰাতিও, গতিকে আমি 2 লাখ মানুহৰ খানা আমি বাফাৰ ষ্টক হিচাপে মজুত কৰি ৰাখিবই লাগিব, নহয় জানো? শ্বৰ্টেজ হৈ গ'লে বিপদ হ'ব আমাৰ। সেই দৃষ্টিটো আগত ৰাখি আমি 2 লাখ মানুহৰ কাৰণে যিখিনি খাদ্য সম্ভাৰ লাগে আমি ষ্টক কৰাৰ প্ৰস্তুতিত আছোঁ। প্ৰস্তুতি আমাৰ দ্ৰুতগতিত চলিছে, ৰাতি 12টামানলৈকে মাল আহিয়ে থাকিব আমাৰ। এনেকৈ আমি ইয়াত ডিউটি কৰি জমা কৰি গৈ থাকিব লাগিব। আৰু ৰন্ধনত 200 চৌকা জ্বলিব, 300 ৰান্ধনি থাকিব তাত। আমাৰ ৰন্ধনশাললৈ বস্তু আমি ৰাতিও দিব লাগিব। গতিকে আমি ইয়াৰ প্ৰস্তুতি পূৰা সম্পূৰ্ণ কৰিছোঁ। এতিয়া ধৰি লওক 2 সাঁজৰ খানাটো আমাৰ আহিয়ে গ'ল, এদিনৰ খানা ইতিমধ্যে আমাৰ আহি গোদামত সোমাই গৈছে।
খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916